নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি সেৱা বোৰ্ডৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ চতুৰ্থ যিটো অধ্যায় আছে ধাতু আৰু অধাতুৰ তাৰ প্ৰশ্ন উত্তৰখিনি চাবলৈ যত্ন কৰিম। তো প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকাৰলৈ নিব পাৰি। চোৱা, ধাতুবোৰৰ কিছুমান ধৰ্ম থাকে, যেনেকৈ ধৰি লোৱা কিছুমান ধাতুক আমি পিটি পিটি পাতল বনাব পাৰোঁ, কিছুমান ধাতুক আমি টানি টানি তাঁৰৰ নিচিনা বনাব পাৰোঁ। তো তাৰে ভিতৰত এটা ধৰ্ম হৈছে যে এইটো যিটো আমি প্ৰথম প্ৰশ্নটোত আমাক সুধিছে, ঠিক আছে। তো তলত থকা কোনবোৰক আমি পিটি পিটি পাতল আকাৰলৈ নিবলৈ পাৰোঁ। চোৱা, ফছফৰাছটো এটা কি হয়, এটাতো কেমিকেল হয়, ঠিক আছে, পাউডাৰ টাইপ। অক্সিজেনটো গেছ হয়, গন্ধকটো মানেতো গোন্ধ হয়, এইটোকতো আমি পিটিব নোৱাৰোৱে। তো ইয়াৰ অপশ্যন আমাৰ কোনটো শুদ্ধ হ'ব? জিংকটোৱে শুদ্ধ হ'ব। তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো যে তলত দিয়া কোনটো উক্তি শুদ্ধ? সকলো ধাতু নমনীয়, সকলো ধাতু অনমনীয়, সকলো অধাতু নমনীয়, সাধাৰণতে ধাতুসমূহ নমনীয়, কিছুমান অধাতু নমনীয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ কি? অপশ্যন গ, অৰ্থাৎ সাধাৰণতে ধাতুসমূহ নমনীয়। তাৰপিছত আহিলে খালী ঠাই পূৰ কৰা। তো প্ৰথম প্ৰশ্নটো হ'ল যে ফছফৰাছ এবিধ সক্ৰিয় ধাতু, ঠিক আছে। সক্ৰিয় ধাতু আৰু অসক্ৰিয় ধাতু দুই প্ৰকাৰ আছে, এটা অতি সক্ৰিয় ধাতু আৰু কম সক্ৰিয় ধাতু। তো অতি সক্ৰিয় ধাতুবোৰে কম সক্ৰিয় ধাতুবোৰক কি কৰিব পাৰে? অপসৰণ ঘটাব পাৰে। তোমালোকে যদি পাঠটো পঢ়িছা গম পাইছা, ঠিক আছে। তো ফছফৰাছ হৈছে এবিধ সক্ৰিয় ধাতু। তাৰপৰা শ নম্বৰটো হৈছে যে ধাতুসমূহ তাপ আৰু বিদ্যুতৰ কি হয়? সুপৰিবাহী হয়। তাৰপৰা গ নম্বৰটো হ'ল তামতকৈ লো অধিক সক্ৰিয়। তাৰ পাছত আহিলে ঘ নম্বৰটো যে ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। তাৰপিছত 4 নম্বৰটো হ'ল যে উক্তিবোৰ শুদ্ধ আৰু অশুদ্ধ চিহ্নিত কৰা। সাধাৰণতে অধাতুসমূহ অম্লৰ সৈতে বিক্ৰিয়া কৰে, তো এইটো হ'ব তোমালোকৰ অশুদ্ধ। তাৰপৰা শ নম্বৰটো হ'ল তোমালোকৰ যে ছ'ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু, এইটো শুদ্ধ হয়, কাৰণ ছ'ডিয়াম ইমানেই সক্ৰিয় ধাতু যে বায়ুৰ লগতো বিক্ৰিয়া কৰি জ্বলি উঠিব পাৰে, তো সেইকাৰণে কেৰাচিন তেলত ডুবাই ৰখা হয়। তাৰপিছত আহিলে আমাৰ গ নম্বৰ প্ৰশ্নটো যে জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰিব পাৰে, তো এইটো হৈছে অশুদ্ধ। তাৰপৰা ঘটো হৈছে কয়লা টানি তাৰৰ ৰূপ দিব পাৰি, এইটো হৈছে অশুদ্ধ। তাৰপিছত আহিলে 5 নম্বৰ প্ৰশ্নটো যে তলৰ ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য নিৰ্ণয় কৰা। তো ইয়াত যদি চাওঁ আমি প্ৰথমে ইয়াত চোৱা, ইয়াত ধৰ্মকেইটা আছে বাহ্যিক ৰূপ, কঠিনতা, ঘাত খহনীয়তা, নমনীয়তা, তাপ পৰিবাহিতা, বিদ্যুতৰ পৰিবাহিতা। এইবোৰত যদি চোৱা বাহ্যিক ৰূপটো হৈছে কি ধাতুবোৰ চিকমিকাই থাকে আৰু অধাতুবোৰ চিকমিকাই নাথাকে। ধাতুবোৰ কঠিন হয়, অধাতুবোৰ কোমল হয়, যেনে ছ'ডিয়াম আমি কটাৰীও কাটিব পাৰোঁ, ঠিক আছে। তাৰপিছত ঘাত খহনীয়তা, কোবাই পাতৰ আকাৰত গঢ় দিব পাৰি, কিন্তু কোবালে এইবোৰ কি হৈ যায়? অধাতুবোৰ ভাঙি যায়। নমনীয়তা, টানি তাৰৰ আকাৰ দিব পাৰি আৰু তাৰৰ আকাৰ দিব নোৱাৰি। এনেকৈ লিখা আছে, তোমালোকে তালিকাখন এনেকৈ বনাব লাগিব। তাৰপিছত আহিলে 6 নম্বৰ প্ৰশ্নটো যে কাৰণ দেখুওৱা। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে যে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়াম পাত ব্যৱহাৰ কৰা হয় কিয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে এলুমিনিয়াম পাত খাদ্যৰ সৈতে বাহ্যিক বায়ু, অক্সিজেন আৰু অন্যান্য পদাৰ্থৰ বিক্ৰিয়া নঘটাবৰ বাবে এক প্ৰাকৃতিক বাধাস্বৰূপে কাম কৰে। এইবাবে খাদ্যবস্তুৰ সোৱাদ আৰু গুণ অটুট থাকে। এলুমিনিয়াম পাত পাতল, নমনীয় আৰু ঘাত খহনশীল হোৱাৰ বাবে ইয়াৰ ব্যৱহাৰ সহজ হয়, ঠিক আছে। যাতে বাহিৰৰ ধূলি মাকতি অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব নোৱাৰে, বায়ুৰ লগত বিক্ৰিয়া কৰিব নোৱাৰে খাদ্যবোৰ, নহ'লে বেয়া হোৱাৰ সম্ভাৱনা থাকে, তো সেইকাৰণে এলুমিনিয়ামৰ পাত ছটা লগাই থোৱা হয়। তাৰপিছত আহিলে আমাৰ 6 নম্বৰ প্ৰশ্নটো যে জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰ নিৰ্মিত হয় কিয়? ঠিক আছে। তো নিমজন দণ্ডবোৰ ধাতুৰে তৈয়াৰ কৰা হয়, কাৰণ ধাতুবোৰ হৈছে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। এই গুণৰ ফলতে জুলীয়া পদাৰ্থ গৰম কৰাৰ বাবে ধাতৱ দণ্ড অধিক উপযোগী হয়। তাৰপিছত আহিলে গ নম্বৰ প্ৰশ্নটো যে তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ তাম হৈছে কম সক্ৰিয়, অপসাৰণ কৰিবৰ কাৰণে অতি সক্ৰিয় ধাতু হ'ব লাগিব। মানে যি দুটা ধাতুৰ কথা ক'ব তাৰ ভিতৰত এটা ধাতু সক্ৰিয় হ'ব লাগিব, সক্ৰিয় হ'লেহে কম সক্ৰিয় ধাতুটোক অপসাৰিত কৰিব পাৰিব। তো ইয়াৰ উত্তৰটো হ'ব যে তাম হৈছে জিংকতকৈ কম সক্ৰিয়শীল ধাতু, আনহাতে জিংকৰ লৱণৰ দ্ৰৱৰ পৰা জিংকক আঁতৰাবলৈ তাতকৈ অধিক সক্ৰিয় ধাতুৰ প্ৰয়োজন হয়, এই কাৰণে তামে জিংক অপসাৰণ কৰিব নোৱাৰে, ঠিক আছে। তাৰপিছত আহিলে ঘ নম্বৰ প্ৰশ্নটো যে ছ'ডিয়াম আৰু পটাছিয়াম কেৰাচিন তেলত ডুবাই ৰখা হয় কিয়? চোৱা, ছ'ডিয়াম আৰু পটাছিয়াম যথেষ্ট সক্ৰিয় ধাতু হোৱাৰ ফলত ই অক্সিজেন আৰু পানীৰ সৈতে তীব্ৰ বিক্ৰিয়া কৰে আৰু বিপদজনক তাপ উৎপন্ন কৰে। এই ধাতুবোৰক নিৰাপদভাৱে সংৰক্ষণৰ বাবে কেৰাচিন তেলত ডুবাই ৰখা হয়, যাতে ই বায়ুৰ লগত সংস্পৰ্শত নাহে। তাৰপিছত আহিলে তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো যে তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়াম পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবা, ব্যাখ্যা কৰা। তো নেমু টেঙা আচাৰ এলুমিনিয়াম পাত্ৰত সংৰক্ষণ কৰা উচিত নহয়। নেমু টেঙাত উপস্থিত
অম্ল অৰ্থাৎ এচিড এলুমিনিয়ামৰ সৈতে ৰাসায়নিক বিক্ৰিয়াৰ ফলত হাইড্ৰজেন গেছ নিৰ্গত কৰে। এই বিক্ৰিয়াই আচাৰৰ গুণগত মান নষ্ট কৰি দিয়ে আৰু সেইটো খোৱাৰ যোগ্য নহয়। চ' ইয়াৰ আগতে আমি পাই আহিছিলোঁ যে ধাতুৰ লগত যেতিয়া এচিডে বিক্ৰিয়া কৰে ন, কি গেছ উৎপন্ন কৰে? হাইড্ৰজেন গেছ উৎপন্ন কৰে। যিহেতু এলুমিনিয়ামো এটা কি হয়? ধাতু হয়। তো এলুমিনিয়ামৰ লগত যদি আমি টেঙা ৰাখি দিওঁ, টেঙাত থকা যিটো এচিড সেইটো বিক্ৰিয়া কৰি পেলাই হাইড্ৰজেন গেছ উৎপন্ন কৰিব, যাৰ ফলত আচাৰখিনি বেয়া হোৱাৰ সম্ভাৱনা থাকিব। তো সেইকাৰণে এলুমিনিয়াম পাতত ৰখা নহয়। তাৰপিছত আহিলে 8 নম্বৰটো, এইটো মিলাব লাগে ক অংশ লগত খ অংশ মিলাব লাগে। এইটো এনেকৈ মিলোৱা হৈ আছে, চাই ল'বা, ঠিক আছে। এইটো উত্তৰ হয় দেই, এইটো উত্তৰ হয়। যিহেতু যুক্তাক্ষৰত লিখিব লাগে লেপটপত বা কম্পিউটাৰত, তো সেইটো কেতিয়াবা কি হৈ যায়, যুক্তাক্ষৰটো গঠন নহয়। তাৰপিছত 9 নম্বৰ, কি ঘটিব যেতিয়া শব্দ সমীকৰণ আৰু চিহ্ন সমীকৰণ লিখিব দিছে? চোৱা, তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয়, ঠিক আছে। যেতিয়া মানে তামৰ লগত, মানে ইয়াত আমাক কৈছে কি যে তামৰ লগত যেতিয়া ছালফিউৰিক এচিড মিহলাবা কি সংঘটিত হ'ব সুধিছে, ঠিক আছে। বিক্ৰিয়াটো হৈছে আমাৰ এনেকুৱা ধৰণৰ যে তাম আৰু ছালফিউৰিক এচিড যেতিয়া বিক্ৰিয়া ঘটাবা কপাৰ ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব। তাক যদি আমি সংকেতত লিখোঁ, এইটো হ'ব আমাৰ কপাৰ আৰু এইটো হ'ব আমাৰ H2SO4 মানে ছালফিউৰিক এচিড। তো বিক্ৰিয়া ঘটি কি উৎপন্ন হ'ব? কপাৰ ছালফেট আৰু লগতে কি উৎপন্ন হ'ব? হাইড্ৰজেন গেছ উৎপন্ন হ'ব। তাকে ইয়াতো আখৰে লিখি থোৱা হৈছে যে যেতিয়া তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয় তেতিয়া ই বিক্ৰিয়া কৰি কপাৰ ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব। তাৰপিছত খ নম্বৰটো ঠিক তেনেকুৱা একেই, কপাৰ ছালফেটৰ দ্ৰৱত লুৰ গজাল ৰখা হয়। তো ইয়াত কৈছে কি যেতিয়া লুৰ গজাল কপাৰ ছালফেটৰ দ্ৰৱৰ ভিতৰত ৰখা হয় তেতিয়া লোহা বা লুৰ বুলি ক'ব পাৰে, একে কথা, কপাৰ ছালফেটৰ সৈতে বিক্ৰিয়া কৰি কপাৰ অপসাৰিত কৰে আৰু লোহা ছালফেট বা লু ছালফেট এইটো নোহোৱা কৰি দিলেও হ'ব, লু ছালফেট বুলি ক'লেও হ'ব বা আইৰণ ছালফেট বুলিও ক'ব পাৰে তোমালোকে, গঠিত হয়। ইয়ে দেখুৱায় যে লু বা আইৰণ কপাৰৰ পৰা অধিক সক্ৰিয়, ঠিক আছে। আমি যদি নৰ্মেল ভাষাত কওঁ তেতিয়া আমি লু বা লোহা বুলি ক'ব পাৰোঁ, বিজ্ঞানৰ ভাষাত ক'লে আমি কি বুলি ক'ব পাৰোঁ? আইৰণ বুলি ক'ব পাৰোঁ। ইয়াত আইৰণ কোনটো চিহ্ন বুজাইছে? Fe মানে হৈছে তোমালোকৰ আইৰণ, ঠিক আছে। তো গতিকে কি উৎপন্ন হ'ব? আইৰণ ছালফেট উৎপন্ন হ'ব তোমালোকৰ, বা কপাৰ ছালফেট, আইৰণ ছালফেট বা লোহা ছালফেট, তাৰপিছত নহ'লে কি উৎপন্ন হ'ব? কপাৰ। আৰু ইয়াৰ ৰাসায়নিক সংকেতবোৰ হৈছে এনেধৰণৰ। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো এনেকৈ কৰা হৈছে, চাই ল'বা তোমালোকে, ঠিক আছে।